যেনেকৈ মানে সেইটো কৰিলেও মানে ইয়াতে যিমান পাৰ্টিচিপেশ্যন হৈছে এইবাৰ এইটো মানে অসমৰ দবা ইতিহাসত চবচে বেছি পাৰ্টিচিপেশ্যন যিকোনো টুৰ্ণামেণ্টেই হওক ৰেটিঙেই হওক অল আছামেই হওক ইমান পাৰ্টিচিপেশ্যন কেতিয়াও হোৱাকৈ নাই ইনফেক্ট আমি পাৰ্টিচিপেশ্যন যোনটো আমাৰ জইনিং হেৰিটো আমি বন্ধ কৰিব লগা হৈছে ইমান মানে আমি সঁহাৰি পাইছোঁ মানে গোটেই অসমৰ মানে প্লেয়াৰৰ পৰা সেইটো মানে ডাঙৰ এটা মানে আমাৰ কাৰণে মানে খুব গৰ্বৰ কথা তেজপুৰবাসী হিচাপে তেজপুৰ জিলা সন্থা তেজপুৰ চেছ একাডেমীৰ কাৰণে যে ইমান মানে সঁহাৰি আমি গোটেই অসমৰ পৰা পাইছোঁ ইয়াতে চাওক কেটেগৰী হ'ল আণ্ডাৰ 7 আণ্ডাৰ 11 আণ্ডাৰ 15 সেই হিচাপে ধৰক আপোনাৰ 7 বছৰৰ পোৱালিৰ পৰা 15 বছৰৰ ভিতৰলৈকে চবেই খেলি আছে 47তম এবাৰ দবা প্ৰতিযোগিতা হৈছিল আন্তঃৰাষ্ট্ৰীয় আপোনাৰ ইয়াত আমাৰ 422জন প্লেয়াৰ জইনিং কৰিছে সদৌ অসম ভিত্তিত অল অসমৰ বিভিন্ন জিলাৰ পৰা আহি পেলাই আৰু আমাৰ ইয়াৰ পৰা যিখিনি আমাৰ খেলৰ চিলেকশ্যন হ'ব 4জনকৈ আণ্ডাৰ 7 গ্ৰুপত 4জনকৈ চিলেকশ্যন হয় বইজ গাৰ্লত 8জন হ'ব তাৰে 11 গ্ৰুপতো তেনেকৈ 4জন 8জন হ'ব আৰু 15ত 4জন 8জন হ'ব গতিকে সেই 4জন 8জনক আমি ইয়াৰ পৰা নেশ্যনেল খেলিবৰ কাৰণে চিলেকশ্যন কৰা হয় সেইটোৱে আমাৰ খেলৰ ইয়াত আমাৰ অসমৰ বছৰেকীয়া এটা খেলৰ হেৰি জিলা ভিত্তিত আন্তঃজিলা হয় এইটো জইণ্ট ফিজ হিচাপে হয় কৰা হৈছে আমি 600 টকাকৈ লোৱা হৈছে এজন প্লেয়াৰৰ পৰা জইণ্ট ফিজ হিচাপে হয় নহয় বিভিন্ন জিলাৰ পৰা অহা বিভিন্ন জিলা হয় লখিমপুৰ ডিব্ৰুগড় তিনিচুকীয়া আপোনাৰ শিৱসাগৰ যোৰহাট তেনেকৈ শিলচৰ বঙাইগাঁও আপোনাৰ নলবাৰী গোটেই অসমত যিমানকেইখন জিলা আছে গোটেইখিনিৰ পৰা আহিছে কিছুমান জিলা অকণমান কম আছে প্লেয়াৰ হয় তেজপুৰত পিছৰবাৰত হ'লে বেলেগে কৰিবা আকৌ মানে এবাৰ আমি আগৰ 5 বছৰ আগতে পাতিছিলোঁ তেজপুৰত গাৰ্লছ স্কুলত এবাৰ দৰংকজত পাতিছোঁ 5 বছৰ পিছত 2018 চনত পাতিছিলোঁ আমি আপুনিও হাতত লৈছে নেকি ডাঙৰ ডাঙৰ কনষ্ট্ৰাকশ্যনৰ কাম আপুনিও হাতত লৈছে নেকি ডাঙৰ ডাঙৰ প্ৰজেক্টৰ কাম সিমেণ্ট ফেক্টৰী ডাঙৰ ডাঙৰ ব্ৰিজ ৰিফাইনাৰী প্লাণ্টকে আদি কৰি যিকোনো কনষ্ট্ৰাকশ্যনৰ কামৰ বাবে প্ৰয়োজন হয় ভিন্ন টাইপৰ ক্ৰেন ছাৰ্ভিচৰ গতিকে এতিয়াই যোগাযোগ কৰক ক্ৰেনেক্স ক্ৰেন হায়াৰিঙক য'ত ক্ৰেন এভেইলেবল আপ টু 500 টনছ কেপাচিটি যোগাযোগ নম্বৰ 0361405218 অথবা 9101145560 অথবা 9085099815 ঠিকনা ঘোষ এপাৰ্টমেণ্ট ৰুম নং 2 2nd ফ্লোৰ অপজিট গুৱাহাটী ৰিফাইনাৰী মেইন গেট নুনমাটি